Hello students, আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো দ্বিতীয়টো অধ্যায় যেটো এসিড ক্ষাৰক আৰু লৱণ হেতু অধ্যায়ৰ অনুশীলনী অৰ্থাৎ এক্সাৰসাইজ কিনি আমি আৰম্ভ কৰিবলৈ গৈ আছো তাৰ প্ৰথম যেটো প্ৰশ্ন দিয়া আছে প্ৰথম প্ৰশ্নটোৰ ক্ষেত্ৰত যদি চাও যে এটা দ্ৰৱ ৰঙা লিটমাছ নীলা কৰিছে ইয়াৰ pH হ'ব পাৰে মানে অনুশীলনীৰ প্ৰথম প্ৰশ্নটো যদি চাও যে এটা দ্ৰৱ দিয়া আছে দ্ৰৱটোৰ pH ৰ মান কিমান হ'ব হেতু কৈছে মানে তাত দিয়া আছে কি যে এটো কি কৰে দ্ৰৱটোৱে ৰঙা লিটমাছটো নীলা কৰে আৰু অপচন কেটা দিয়া আছে A1 B4 C5 আৰু D10 অৰ্থাৎ প্ৰশ্নটোত কৈছে যে দ্ৰৱটোৱে কি কৰে ৰঙা লিটমাছ নীলা কৰে আৰু তাৰ pH কিমান হ'ব পাৰে হেতু উলিয়াব দিছে আমি জানো যে ৰঙাৰ পৰা নীলা কৰা ৰঙা লিটমাছক নীলা কৰে কোনে ক্ষাৰকে আৰু আমি জানো ক্ষাৰকৰ pH সদায় কিমান হ'ব 7 তকৈ বেছি হ'ব গতিকে 7 তকৈ বেছি থকা অপচনটো এটাই আছে হেতু হৈছে কি D অৰ্থাৎ pH কিমান হ'ব 10 এতিয়া নেক্সট প্ৰশ্নটো যদি আহো 2 নম্বৰ প্ৰশ্নটোত কি কৈছে এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ হৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে গেছটোৱে চুনপানী ঘোলা কৰে অৰ্থাৎ এতিয়া কি কৈছে 2 নম্বৰটো দিছে যে কণীৰ খোলাৰ হৈতে গুৰি কৰি লোৱা কণীৰ খোলাটো একই নহয় কণীৰ খোলাত কি থাকে ক্যালসিয়াম কাৰ্বনেট থাকে ক্যালসিয়াম কাৰ্বনেট অৰ্থাৎ এই কাৰ্বনেটৰ হৈতে কিহে বিক্ৰিয়া কৰিব অপচন 4টা দিয়া আছে সেই 4টাই বিক্ৰিয়া কৰি কি উৎপন্ন কৰে এনেকুৱা এটা গেছ উৎপন্ন কৰে যেটো গেছে কি কৰে চুনপানী ঘোলা কৰা গেছটো হৈছে কি কাৰ্বন ডাই অক্সাইড অৰ্থাৎ উৎপন্ন হোৱা গেছটো কি হ'ব কাৰ্বন ডাই অক্সাইড লগত আৰু বাই প্ৰডাক্ট উৎপন্ন হ'ব যেন হওক মুঠতে আমি জানো যে কি কৰে কোনে বিক্ৰিয়া কৰে ধাতব কাৰ্বনেটৰ হৈতে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰা পদাৰ্থটো হৈছে কি এসিড অৰ্থাৎ ইয়াত কি হ'ব যিকোনো এসিডেহে বিক্ৰিয়া কৰিব এতিয়া আমি যদি অপচন কেটা চাও অপচন কেটা দিয়া আছে এ দিয়া আছে সোডিয়াম ক্লোৰাইড বি দিয়া আছে HCl সি দিয়া আছে লিথিয়াম ক্লোৰাইড আৰু ডি নম্বৰ দিয়া আছে পটাছিয়াম ক্লোৰাইড অপচন কেটাৰ ভিতৰত যদি চাও এটো লবণ মাত্ৰ বি নম্বৰটো কিহে এসিড অৰ্থাৎ শুদ্ধ অপচনটো হ'ব কি হাইড্ৰক্লোৰিক এসিড অৰ্থাৎ কণীৰ খোলাৰ গুৰিৰ হৈতে হাইড্ৰক্লোৰিক এসিডে বিক্ৰিয়া কৰি কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিব লগতে বাই প্ৰডাক্ট কিছু উৎপন্ন হ'ব এতিয়া নেক্সট 3 নম্বৰ প্ৰশ্নটো যদি চাও 3 নম্বৰ প্ৰশ্ন দিয়া আছে কি যে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটাৰ 10 ml এ হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ এটাত 8 ml সম্পূৰ্ণৰূপে প্ৰশমিত কৰে 10 ml সোডিয়াম হাইড্ৰক্সাইডে কি কৰে প্ৰশমিত কাক কৰে 8 ml HCl হাইড্ৰক্লোৰিক এসিড দ্ৰৱ কি কৰিব পাৰে প্ৰশমিত কৰিব পাৰে হি একেটা দ্ৰৱৰ যদি এইবাৰ 20 ml লোৱা হয় একেটা সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ যদি কি কৰা হয় 20 ml লোৱা হয় তেতিয়া হলে একে দ্ৰৱৰ HCl কিমান ml লক কি কৰিব পাৰিব প্ৰশমিত কৰিব পাৰিব ইয়াৰ যদি অপচন কেটা চাও অপচন দিয়া আছে 4 ml বি দিয়া আছে 8 ml সি দিয়া আছে 12 ml আৰু ডি দিয়া আছে 16 ml এতিয়া বস্তুটো যদি লক্ষ্য কৰো যে 10 ml এ 8 ml কি কৰে প্ৰশমিত কৰে অৰ্থাৎ 10 ml প্ৰশমিত কৰিবলৈ কি লাগে 8 ml লাগে এতিয়া আমি কি কৰিছো 10 ml পৰা ডাইৰেক্ট ডাবল লৈছো গতিকে প্ৰশমিত কৰিব পৰা বস্তুটো কি হ'ব ডাবল হলে কিমান হ'ব 16 অৰ্থাৎ অপচন ডি টু কি হ'ব শুদ্ধ হ'ব যে 16 ml HCl কি কৰিব প্ৰশমিত কৰিব নেক্সট 4 নম্বৰ প্ৰশ্নটো যদি চোৱা যায় 4 নম্বৰ প্ৰশ্ন দিয়া আছে যে অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় যে অজীৰ্ণতা 4 নম্বৰত কি দিছে অজীৰ্ণতা
যে অজীৰ্ণতাটো হৈছে কি যে আমাৰ পেটত যেতিয়া কি হয় খোৱা বস্তু বেছিকে খোৱা যায় কি হয় তেতিয়া কিছু এচিডৰ উদ্ভৱ হয় মানে বেছি পৰিমাণে এচিড উদ্ভৱ হৈ আমাৰ কি হয় বুকু জ্বলা পোৰা কৰা সেইটোৱে হৈছে কি অজীৰ্ণতা গতিকে এচিডিটি বা এই অজীৰ্ণতাটো প্ৰশমিত কৰাৰ কাৰণে আমি কি কৰিব লাগিব ক্ষাৰকীয় ধৰণৰ অৰ্থাৎ এন্টি এচিড অৰ্থাৎ অম্লনাশকহে ব্যৱহাৰ কৰা হয় ইয়াত অপচন যিমান কেইটা দিয়া আছে অপচন কেইটা যদি চোৱা যায় প্ৰথমটো দিয়া আছে এন্টিবায়টিক বি দিয়া আছে বেদনানাশক চি দিয়া আছে অম্লনাশক ডি দিয়া আছে বীজাণুবাৰক অর্থাৎ আমার কোনটো অপশন শুদ্ধ হব সি অপশন অর্থাৎ অম্লনাশক অম্লনাশক অপশনটো কি হব শুদ্ধ হব এবার নেক্সট আমি যদি 5 নম্বৰটো চাও 5 নম্বৰত কি দিয়া আছে যে সংগঠিত বিক্ৰিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যে ইয়াত কেইটামান বিক্ৰিয়াৰ ঘটনা দিয়া আছে সেই বিক্ৰিয়া কেইটাতে কি কৰিব লাগে শব্দ সমীকৰণ লিখিব লাগে আৰু সেইবোৰৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগে এই নম্বৰত দিয়া আছে লঘু সালফিউৰিক এসিডে জিংকৰ গুৰিৰ সৈতে বিক্ৰিয়া কৰে এতিয়া এটো যদি চাও এটো কি আছে জিংক আমি যদি শব্দ সমীকৰণ লিখো জিংক প্লাস সালফিউরিক এসিড বা লঘু সালফিউরিক এসিড লঘু সালফিউরিক এসিড বিক্রিয়া কৰি কি উৎপন্ন কৰিব আমি জানো জিংক সালফেট আৰু হাইড্ৰোজেন উৎপন্ন কৰিব হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব যে জিংকে কি কৰিব লঘু সালফিউরিক এসিডৰ সৈতে বিক্ৰিয়া কৰি জিংক সালফেট আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে এতিয়া এটো হৈছে শব্দ সমীকৰণ ইয়াক যদি ৰাসায়নিক সন্তুলিত সমীকৰণ লিখো কি হ'ব জিংক প্লাস লঘু সালফিউরিক এসিড gives zinc sulfate plus hydrogen gas এতিয়া এটো কি থাকে সলিড এটো হ'ব একুয়াস কন্ডিশনত এটো আহিব একুয়াস এটো হ'ব গ্যাসিয়াস এটা যদি লক্ষ্য করা যায় জিংক এটা হাইড্ৰোজেন দুটা সালফার এটা অক্সিজেন যাইটো অর্থাৎ বিক্রিয়াটো কি হৈছে সন্তুলিত হৈ আছে ইয়াক আৰু এক্সট্ৰাকে সন্তুলিত কৰাৰ প্ৰয়োজন নাই এটো হৈছে শব্দ সমীকৰণ আৰু এটো হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ ইয়াৰে বি নম্বৰটো যেটো দিয়া আছে বি নম্বৰত কৈছে কি যে লঘু হাইড্ৰোক্লোৰিক এসিডে ম্যাগনেসিয়াম ফিটাৰ সৈতে বিক্ৰিয়া কৰে মানে লঘু হাইড্ৰোক্লোৰিক এসিডৰ সৈতে ম্যাগনেসিয়ামৰ ফিটাই বিক্ৰিয়া কৰে অৰ্থাৎ ম্যাগনেসিয়ামে হাইড্ৰোক্লোৰিক এসিড হাইড্ৰোক্লোৰিক এসিডৰ সৈতে বিক্ৰিয়া কৰি ম্যাগনেসিয়াম ক্লোৰাইড আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব এতিয়া এটোৰ যদি ৰাসায়নিক বিক্ৰিয়াটো চাও আমি সন্তুলিত ৰাসায়নিক বিক্ৰিয়া যদি লিখিবলৈ চেষ্টা কৰো ম্যাগনেসিয়াম প্লাস to solid হ'ব হাইড্ৰোক্লোৰিক এসিড একুয়াস কন্ডিশনত বিক্ৰিয়া কৰি ম্যাগনেসিয়াম ক্লোৰাইড উৎপন্ন কৰিব একুয়াস কন্ডিশনত প্লাস হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব গ্যাসিয়াস এতিয়া এইটো সন্তুলিত কৰিবলৈ হলে যদি চাও আমি ইয়াতে কিমান আছে ম্যাগনেসিয়াম এটা হাইড্ৰোজেন দুটা ক্লোৰিন দুটা অৰ্থাৎ হাইড্ৰোজেন আৰু ক্লোৰিনটো কি হৈছে অসন্তুলিত হৈছে সন্তুলিত কৰিবৰ কাৰণে ইয়াতে দুই দিলে কি হৈ যাব বিক্ৰিয়াটো সন্তুলিত হৈ যাব গতিকে এইটোৱে হ'ব আমাৰ সন্তুলিত ৰাসায়নিক বিক্ৰিয়াটো আৰু এইটো হৈছে শব্দ সমীকৰণ এবাৰ নেক্সট সি নম্বৰটো যদি চোৱা যায় সি নম্বৰত কি দিয়া আছে যে লঘু সালফিউরিক এসিডে অ্যালুমিনিয়াম পাউডাৰৰ সৈতে বিক্ৰিয়া কৰে অৰ্থাৎ অ্যালুমিনিয়ামৰ সৈতে লঘু সালফিউরিক এসিডৰ বিক্ৰিয়া অ্যালুমিনিয়াম আৰু সালফিউরিক এসিড বিক্রিয়া কৰি কি উৎপন্ন কৰিব অ্যালুমিনিয়াম সালফেট আৰু হাইড্ৰোজেন গ্যাস
এতিয়া এই শব্দ সমীকৰণটোৰ লগত এতিয়া যদি সন্তুলিত ৰাসায়নিক সমীকৰণ লিখো সেইটো হ'ব এলুমিনিয়াম সলিড প্লাস সালফিউরিক এসিড H2SO4 একুয়াস কন্ডিশনত বিক্রিয়া কৰি উৎপন্ন কৰিব এলুমিনিয়াম সালফেট একুয়াস কন্ডিশনত প্লাস হাইড্রোজেন গ্যাসিয়াস কন্ডিশন এতিয়া এই বিক্রিয়াটো যদি লক্ষ্য কৰো ইয়াত কি হৈ থকা নাই সন্তুলিত হৈ থকা নাই অৰ্থাৎ এইবাৰ যদি সন্তুলিত কৰিব লও কি আছে এফালে এলুমিনিয়াম এটা এলুমিনিয়াম দুটা হাইড্রোজেন দুটা সালফার এটা সালফার তিনটা অক্সিজেন চাৰিটা অক্সিজেন 12টা হৈ আছে গতিকে এটো সন্তুলিত কৰিবৰ কাৰণে প্ৰথমতে কি কৰিম আমি অক্সিজেনটো যদি সন্তুলিত কৰো ইয়াতে কিমানটা আছে 12টা আছে এফালে 12টা বনাবলৈ হলে কি কৰিব লাগিব ইয়াতে 3 দিব লাগিব 3 দিয়াৰ লগে লগে অক্সিজেন আৰু সালফাৰটো কি হৈ গল সন্তুলিত হৈ গল কিন্তু হাইড্ৰোজেন কেইটা হৈ গল 6টা হৈ গল ইফালে হাইড্ৰোজেন আছে দুটা ইয়াক আকৌ সন্তুলিত কৰিবৰ কাৰণে ইয়াতে 3 দিম 6টা হৈ গল এলুমিনিয়াম দুটা হৈ আছে এলুমিনিয়াম এটা হৈ আছে গতিকে এলুমিনিয়ামক সন্তুলিত কৰিবৰ কাৰণে কি কৰিম আমি এবাৰ ইয়াতে 2 দিম 2 দিয়াৰ লগে লগে কি হৈ যাব বিক্ৰিয়াটো সন্তুলিত হৈ যাব আৰু এইটোৱে হ'ব সন্তুলিত ৰাসায়নিক সমীকৰণ অৰ্থাৎ এলুমিনিয়াম আৰু সালফিউরিক এসিডৰ মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰা ৰাসায়নিক বিক্ৰিয়াটোৰ এটো হৈছে শব্দ সমীকৰণ এটো হৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ নেক্সট এবাৰ ডি নম্বৰটো যদি লক্ষ্য কৰো ডি নম্বৰত দিয়া আছে লঘু হাইড্রোক্লোরিক এসিডে লোর গুড়ির হইতে করা বিক্রিয়া অর্থাৎ লোর গুড়ি বা আয়রন লোর গুড়ি বা আয়রনের হইতে করা বিক্রিয়া কোনে করিব হাইড্রোক্লোরিক এসিড বিক্রিয়া করে কি উৎপন্ন করে আয়রন ক্লোরাইড বা ফেরাস ক্লোরাইড লগত হাইড্রোজেন গ্যাস গতিকে আয়রনে হাইড্রোক্লোরিক এসিডৰ সৈতে বিক্রিয়া কৰি আয়রন ক্লোরাইড আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰা বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো যদি লিখো হেতু হ'ব আয়রন প্লাস HCl সলিড একুয়াস কন্ডিশনত বিক্রিয়া কৰি উৎপন্ন হ'ব ফেরাস ক্লোরাইড একুয়াস কন্ডিশনত জলীয় দ্রব আৰু উৎপন্ন হ'ব হাইড্ৰোজেন গ্যাস এতিয়া এই বিক্রিয়াটো সন্তুলিত কৰিবলৈ হলে আয়রন এটা হাইড্ৰোক্লোরিক এসিডৰ হাইড্ৰোজেন এটা হাইড্ৰোজেন দুটা ক্লোরিন এটা হৈ আছে গতিকে এটো ক্লোরিন আৰু হাইড্ৰোজেন সন্তুলিত কৰিবৰ কাৰণে ইয়াতে কি কৰিব লাগিব 2 দিব লাগিব 2 দিয়াৰ লগে লগে কি হৈ গল বিক্ৰিয়াটো সন্তুলিত হৈ গল এইটোৱে হ'ব আয়রন আৰু হাইড্ৰোক্লোরিক এসিডৰ মাজত বিক্ৰিয়া ঘটি আয়রন ক্লোরাইড আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰা বিক্রিয়াৰ ৰাসায়নিক সন্তুলিত সমীকৰণ এবার নেক্সট আমি যদি 6 নম্বৰটো চাও 6 নম্বৰ প্ৰশ্নটোত কি কৈছে যে এলকহল আৰু গ্লুকোজৰ দৰে যৌগবোৰত হাইড্ৰোজেন থাকে কিন্তু ইহত এসিড হিচাপে শ্ৰেণীভুক্ত কৰা হোৱা নাই ইয়াক প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা এতিয়া আমাৰ কিতাপত দিয়া আছে 2.8 যেটো কাৰ্য এই কাৰ্য পদ্ধতি যদি কৰা হয় হেতু হৈছে কি আমাৰ কাৰণে এই এলকহল বা গ্লুকোজক এসিড যে নহয় হেতু প্ৰমাণ কৰাৰ কাৰণে এটা পৰীক্ষা ইয়াত কি কৰিব লাগিব আমি 6 নম্বৰটো যদি চাও 6 নম্বৰত কি কৰিব লাগিব যে এলকহল বা গ্লুকোজৰ সংকেতটো যদি চাও C6H12O6 আৰু যিকোনো এলকহল যদি লও সাপোজ ইথানল ললো CH3CH2OH এটো হৈছে ইথানল এটা এলকহল লৈছো যিকোনো এই গুটেই কেটা এই দুইটা যৌগৰ ক্ষেত্ৰতে কি আছে হাইড্ৰোজেন আছে এতিয়া হাইড্ৰোজেন থকা সত্ত্বেও কি নহয় ইহত এসিড নহয় হেতু প্ৰমাণ কৰিবৰ কাৰণে কি কৰিম আমি এটা সৰু এটা কি কৰিম পৰীক্ষা বৰ্ণনা কৰিব লাগিব কি কৰিম আমি এটা কি কৰিম বিকাৰ লম বিকাৰত কি কৰিম এই এলকহলৰ দ্ৰৱ বা গ্লুকোজৰ দ্ৰৱ লোৱা হ'ব লৈ ইহতত কি কৰা হ'ব দুটা ইলেক্ট্ৰড ডুবাই দিয়া যাব এনড আৰু কেথড ডুবাই দিয়াৰ লগে লগে এইটোৰ পৰা এটো যেনিবা পজিটিভ এনড এটো হল নেগেটিভ কেথড লগাই কি কৰিলো ইয়াতে এটা যেনিবা বাল্ব লগাই দিলো ইয়াতে সুইচ লগাই দিলো চাবি এটো হৈছে কি বাল্ব এটো হৈছে সুইচ গতিকে যেতিয়া কি কৰিম এতিয়া যদি আমি লক্ষ্য কৰো যে গ্লুকোজৰ দ্ৰৱটো যেনিবা লৈছো গ্লুকোজৰ দ্ৰৱটো লৈ
এই বৰ্তনীটো যদি সংযোগ কৰি দিয়া যায় অৰ্থাৎ ছবিটো সুইচটো যদি অন কৰি দিয়া যায় তেতিয়া কি দেখা পোৱা যাব যে বাল্বটো কি নহয় কোনো ধৰণৰ জ্বলা নাই বা জ্বলি উঠা নাই একেদৰে এলকহলৰ দ্ৰৱ লৈ যদি প্ৰক্ৰিয়াটো পুনৰবাৰ কৰো তথাপি দেখা যাব যে কোনো ধৰণৰ বাল্বটো জ্বলা নাই কিন্তু এই দুটাৰ হলনি যদি এটা এসিড HCl বা সালফিউৰিক এসিড বা নাইট্ৰিক এসিডৰ যিকোনো এটা লঘু দ্ৰৱ যদি লৈ বস্তুটো কৰো তেতিয়া দেখা যাব যে কি বাল্বটো জ্বলি উঠিব যেতিয়া চাবিটো অন কৰা যাব যদি ইয়াত কি দিয়া যায় HCl দিয়া যায় তেতিয়া কি হ'ব বাল্বটো জ্বলি উঠিব অৰ্থাৎ HCl এ কি কৰিব পাৰিছে বিক্ৰিয়াটোত মানে ইয়াত বিদ্যুৎ পৰিবহন কৰিব পাৰিছে মানে এলকহল বা গ্লুকোজে বিদ্যুৎ পৰিবহন কৰিব পৰা নাই ইয়াৰ মূল কাৰণটো হৈছে কি যে HCl এ পানীৰ লগত যেতিয়া থাকিব ইয়াৰ যদি লঘু দ্ৰৱ হ'ব তেতিয়া কি কয় আয়নলৈ বিভাজিত হৈ যায় বা হাইড্ৰোজেন আয়ন প্ৰস্তুত কৰে বা হাইড্ৰোজেন আয়নটো দিয়ে কিন্তু এলকহল বা গ্লুকোজে হাইড্ৰোজেন আয়ন নিদিয়ে এই দুটাই কি কৰে হাইড্ৰোজেন আয়ন নিদিয়ে যাৰ কাৰণে কি নহয় এই দুটাৰ এসিডিক গুণ নাই এইটোৱে হৈছে আমাৰ এটা সুন্দৰ সৰু আৰু সহজ এটা পৰীক্ষা এতিয়া 7 নম্বৰ যদি চাও 7 নম্বৰটোত কি দি আছে যে পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কাৰণটো কি এতিয়া পাতিত পানী কি হয় সম্পূৰ্ণৰূপে প্ৰশমিত ইয়াত কোনো ধৰণৰ কি নাথাকে আয়ন নাথাকে আমি যদি পাতিত পানী লওঁ পাতিত পানীত কোনো ধৰণৰ কি নাথাকে আয়ন নাথাকে আয়ন নাই বা নাথাকে কিন্তু বৰষুণৰ পানী যেতিয়া লওয়া যায় বৰষুণৰ পানী বৰষুণৰ পানীত কিছু পৰিমাণে কি থাকে আয়ন থাকে কাৰণ বৰষুণৰ পানী যেতিয়া আকাশৰ পৰা পৃথিৱীলৈ সৰি পৰে তেতিয়া আহতে বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইড গেছৰ মাজেৰে কি হৈ যায় পাৰ হৈ আহে আৰু সেই পানীৰ অনুয়ে কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য কিছুমান অক্সাইডৰ উপস্থিতিত কি কৰে বিক্ৰিয়া কৰি যেনিবা কাৰ্বন ডাই অক্সাইডৰ লগতে পানীয়ে কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে কাৰ্বনিক এসিড উৎপন্ন কৰে আৰু এই কাৰ্বনিক এসিডে কি কৰিব যেতিয়া পানীত আৰু তো পানী বেছিকে থাকিব গতিকে পানীত কি হৈ যায় হাইড্ৰোজেন আয়ন আৰু কাৰ্বনেট আয়ন দিয়ে এই দুটা আয়নৰ কাৰণে কি কৰে বৰষুণৰ পানীয়ে বিদ্যুৎ পৰিবহন কৰিব পাৰে কিন্তু পাতিত পানীয়ে কোনো আয়ন নথকাৰ কাৰণে কি কৰিব নোৱাৰে বিদ্যুৎ পৰিবহন কৰিব এবাৰ 8 নম্বৰটো যদি লক্ষ্য কৰো 8 নম্বৰত কি দি আছে যে পানীৰ অনুপস্থিতিত এসিডে এসিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয় এতিয়া পানীৰ অনুপস্থিতিত এসিডে এসিড ধৰ্ম প্ৰদৰ্শন নকৰাৰ মূল কাৰণটোৱে হৈছে কি যে যেতিয়া এসিডটো শুকান অৱস্থাত থাকে ই কোনো ধৰণৰ আয়নত পৰিণত নহয় বা আয়ন উৎপন্ন কৰিব নোৱাৰে সেই কাৰণে ইহাতে কি কৰিব নোৱাৰে কোনো ধৰণৰ বৈদ্যুতিক পৰিবহন বা লিটমাছৰ বৰণ কি কৰিব নোৱাৰে হলনি কৰিব নোৱাৰে কিন্তু যেতিয়া ই পানীৰ উপস্থিতি থাকে তেতিয়া ই কি কৰিব পাৰে হাইড্ৰোজেন আয়নলৈ কি কৰিব পাৰে হাইড্ৰোজেন আয়নলৈ বিয়োজিত হ'ব পাৰে আৰু হাইড্ৰোজেন আয়ন দিয়াৰ লগে লগে হাইড্ৰোজেন আয়নে কি কৰে এসিডৰ যেটো মূল ধৰ্ম হেতুহে পৰিস্ফুটিত কৰিব পাৰে সেই কাৰণে যেতিয়ালৈকে ই পানীৰ অনুপস্থিতিত হয় তেতিয়ালৈকে হাইড্ৰোজেন আয়নলৈ বিভাজিত হ'ব নোৱাৰে আৰু যাৰ কাৰণে কি নহয় কোনো ধৰণৰ এসিড ধৰ্ম নেদেখুৱায় যেতিয়া পানীৰ উপস্থিতিত আহি যায় তেতিয়া হাইড্ৰোজেন আয়নলৈ কি হয় বিভাজিত হয় আৰু তেতিয়া কি হয় লিটমাছৰ বৰণ হলনি কৰিব পাৰে ইহতে বিদ্যুৎ পৰিবহন কৰিব পাৰে তেতিয়াহে কি হয় এসিড ধৰ্মটো ফুটি উঠে নেক্সট 9 নম্বৰটোত দিয়া আছে 9 নম্বৰত কি দিয়া আছে আমাক কেইটামান দ্ৰৱ দিছে পাঁচটা দ্ৰৱ দিছে A B C D আৰু E এই পাঁচটা দ্ৰৱ দিয়া আছে আৰু পাঁচটা দ্ৰৱৰ সাৰ্বজনীন সূচকেৰে অৰ্থাৎ pH পেপাৰেৰে জোখাৰ পিছত pH ৰ মান পাইছে ক্ৰমে A ৰ কাৰণে পাইছে 4 pH পোৱা গৈছে A ৰ কাৰণে 4 পাইছে B ৰ কাৰণে 1 C ৰ কাৰণে 11 D ৰ কাৰণে 7 E ৰ কাৰণে 9 এতিয়া প্ৰশ্ন কেইটা হৈছে A নম্বৰ যে কোনটো দ্ৰৱ প্ৰথম দ্ৰৱ কোনটো এতিয়া প্ৰথম দ্ৰৱ কোনটো যেটো আমি জানো যে pH ৰ মান যদি 7 হয় তেতিয়া কি কোৱা হয় প্ৰথম আৰু pH 7তকৈ কম হলে কি হ'ব এসিডিক বা আম্লিক আৰু 7তকৈ যদি বেছি হয় তেতিয়া তাক কি বুলি কোৱা হয় ক্ষাৰকীয় বা এলকালাইন বুলি কোৱা হয় এতিয়া প্ৰথম দ্ৰৱ কোনটো সুধিছে এতিয়া জানো pH টো দিয়া আছে 7 তাৰ মানে কি D দ্ৰৱ D টো হৈছে প্ৰথম দ্ৰৱটো হৈছে কি D টো হৈছে কি আমাৰ প্ৰথম দ্ৰৱ B নম্বৰ দিয়া আছে যে তীব্ৰ ক্ষাৰকীয় কোনটো তীব্ৰ ক্ষাৰকীয় pH ৰ মান যিমানে বেছি হ'ব তাৰ
ক্ষাৰকীয় ধৰ্মটো সিমানে কি হ'ব তীব্ৰতৰ হ'ব অৰ্থাৎ আটাইতকৈ pH বেছি থকাটোৱে হৈছে কি তীব্ৰ ক্ষাৰকীয় অৰ্থাৎ ইয়াত আটাইতকৈ বেছি pH থকা হৈছে কি 11 অৰ্থাৎ C দ্ৰৱটো হৈছে কি আটাইতকৈ বেছি ক্ষাৰকীয় বা তীব্ৰ ক্ষাৰকীয় এতিয়া C নম্বৰটো কৈছে তীব্ৰ আম্লিক কোনটো যে pH ৰ মান যিমানে কম হ'ব সেইটো হৈছে কি আটাইতকৈ তীব্ৰ আম্লিক অৰ্থাৎ ইয়াত তীব্ৰ আম্লিকটো যদি চোৱা যায় তীব্ৰ আম্লিক দ্ৰৱটো যদি চোৱা যায় তীব্ৰ আম্লিকটো হ'ব কি যিটোৰ কি আছে pH আটাইতকৈ কম ইয়াৰ ভিতৰত pH আটাইতকৈ কম থকা হয়তো হৈছে কি 1 অৰ্থাৎ B টো হৈছে কি তীব্ৰ B দ্ৰৱটো হৈছে তীব্ৰ আম্লিক দ্ৰৱ একেদৰে এইবাৰ যদি আমি চাওঁ ডি নম্বৰত কি দি আছে যে মৃদু আম্লিক কোনটো এইবাৰ সুধিছে মৃদু আম্লিক দ্ৰৱ কোনটো এতিয়া pH কিমান হ'ব হাততকে কম হ'ব লাগিব কিন্তু 1 বা তাৰ ওপৰৰ বদলে নাথাকিব লাগিব মানে এই তিনটাটো অলৰেডি হৈ গ'ল এইবাৰ বাকি আছে কোনটো আম্লিকতা A অৰ্থাৎ pH টো যেটো 4 বা 5 6 এইবিলাক হৈছে কি মৃদু আম্লিক 4 5 6 pH থকা বিলাক হৈছে কি মৃদু আম্লিক গতিকে A দ্ৰৱটো হৈছে কি মৃদু আম্লিক এইটো হৈছে মৃদু আম্লিক আনহাতে ই নম্বৰটো কৈছে মৃদু ক্ষাৰক মৃদু ক্ষাৰকীয় দ্ৰৱ কোনটো মৃদু ক্ষাৰকীয় দ্ৰৱ কোনটো এতিয়া বাকি থাকিল এটা ই অৰ্থাৎ ইটোৱে হ'ব কি আমাৰ মৃদু ক্ষাৰকীয় দ্ৰৱ মানে এটোৰ pH হাততকে বেছি কিন্তু একেবাৰেও বেছি নহয় যেটো কাৰণত কি হয় ইয়াৰ তীব্ৰতাটো কিছু এই সিৰ তুলনাত ই দ্ৰৱটোৰ ক্ষাৰকীয়তা তীব্ৰতাটোকে বহুত কম গতিকে এটো হৈছে কি মৃদু ক্ষাৰকীয় দ্ৰৱ এতিয়া হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত pH মানবোৰ সজাব দিছে অৰ্থাৎ এইবাৰ কি কৰিব লাগে আমি হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত আমি কি কৰিব লাগে সজাব দিছে মানে হাইড্ৰোজেন আয়নৰ গাঢ়তা কমৰ পৰা আৰম্ভ কৰি হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছিলৈকে সজাব দিছে অৰ্থাৎ এটো যদি চাও pH ৰ লগত উল্টা কাৰণ হাইড্ৰোজেন আয়নৰ গাঢ়তা যিমানে বেছি হয় pH ৰ মান হিমানে কি হ'ব কম হ'ব অৰ্থাৎ pH ৰ মান যিমানে কম হ'ব হাইড্ৰোজেন আয়নৰ গাঢ়তা হিমানে বেছি হ'ব অৰ্থাৎ এটা যদি হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছিৰ পৰা সজাব যাও তেতিয়াহলে pH কোনটো হ'ব প্ৰথমতে 11 লিখিব লাগিব তাৰ পিছত লিখিব লাগিব 9 তাৰ পিছত 7 তাৰ পিছত 4 তাৰ পিছত 1 অৰ্থাৎ দ্ৰৱৰ ক্ষেত্ৰত যদি সজাও 11 আছে C 9 আছিলে E D A B pH হিসাবত সজালো অৰ্থাৎ হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমত সজালে কি হ'ব এইটো হৈছে কি এই যেটো ক্ৰম এইটো হৈছে কি হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰম হাইড্ৰোজেন আয়নৰ গাঢ়তাৰ বৰ্ধিত ক্ৰমটো হৈছে এইটো 11 9 7 4 1 অৰ্থাৎ pH ৰ মান যিমানে কম হ'ব হাইড্ৰোজেন আয়নৰ গাঢ়তাটো হিমানে বেছি হয় এতিয়া নেক্সট 10 নম্বৰ যেটো দি আছে 10 নম্বৰ কোৱেশ্চন যে পৰীক্ষা নল A আৰু B সমান দৈৰ্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিতা লোৱা হ'ল পৰীক্ষা নল A হাইড্ৰক্লৰিক এসিড আৰু পৰীক্ষা নল B এসিটিক এসিড যোগ কৰা হ'ল এসিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণে লোৱা হৈছে কোনটো পৰীক্ষা নলত বেগেৰে বুৰবুৰণি ওলাব আৰু কিয় এতিয়া 10 নম্বৰত কি দিয়া আছে আমাৰ দুটা পৰীক্ষা নল দিছে A দিয়া আছে এটা আৰু দিয়া আছে এটা B পৰীক্ষা নল দিয়া আছে A পৰীক্ষা নল আৰু B পৰীক্ষা নল দুইটাত সমান দৈৰ্ঘ্যৰ কি লৈছে মেগনেছিয়ামৰ ফিতা লোৱা হৈছে সমান দৈৰ্ঘ্যৰ মেগনেছিয়ামৰ ফিতা লোৱা হৈছে ইয়াত কি আছে এটো হৈছে মেগনেছিয়ামৰ ফিতা লৈছে সমান দৈৰ্ঘ্যৰ এতিয়া প্ৰশ্নটো কৰিছে এনেকুৱা ধৰণৰ যে ইয়াত কি কৰিছে A দ্ৰৱটোত কি দিছে সমান পৰিমাণৰ একে গাঢ়তাযুক্ত কি দিছে ইয়াতে HCl দিছে হাইড্ৰক্লৰিক এসিডৰ দ্ৰৱ দিছে আৰু ইয়াত দিছে কি এসিটিক এসিডৰ দ্ৰৱ অৰ্থাৎ ইয়াত দ্ৰৱটো দিয়া হৈছে এসিটিক এসিডৰ দ্ৰৱটো দিয়া হৈছে মানে CH3COOH অৰ্থাৎ এসিটিক এসিড বা ইথানয়িক এসিড এসিটিক এসিডৰ যেটো দ্ৰৱ দিছে আৰু ইয়াত দিছে হাইড্ৰক্লৰিক এসিড এতিয়া কোনটো দ্ৰৱত সোনকালে কি হ'ব বুৰবুৰণিকাৰী বিক্ৰিয়াটো হ'ব বেছিকে হ'ব আৰু কিয় হ'ব এতিয়া কথাটো হৈছে কি আমি জানো যে এসিটিক এসিডতকে হাইড্ৰক্লৰিক এসিডটো বেছি তীব্ৰ কি হয়
এচিডিক এচিডৰ তুলনাতকে হাইড্ৰক্লৰিক এচিডৰটো কি হয় বেছি তীব্ৰ হয় মানে ইয়াৰ পিএইচৰ মানটো কিমান হয় বেছি গতিকে পিএইচৰ মান বেছি হোৱাৰ কাৰণে ইয়াৰ এচিডিক ষ্ট্ৰেংথ বা তীব্ৰতাটো বহুত বেছি আৰু বেছি তীব্ৰ হোৱাৰ কাৰণে কি মেগনেছিয়ামৰ লগত যিমান পাৰে অতি সোনকালে কি কৰিব বিক্ৰিয়া কৰিব আৰু ইয়াতে কি হ'ব বুৰবুৰণিকাৰী বেছিকে গেছ ওলাব অৰ্থাৎ এই দ্ৰৱটোত বা এই পৰীক্ষানলত কি হ'ব বেছি পৰিমাণৰ বুৰবুৰণিকাৰী বিক্ৰিয়াটো হবৰ গেছ ওলাব আৰু এইটো হোৱাৰ মূলতে হৈছে কি যে এচিডিক এচিডৰ তুলনাত হাইড্ৰক্লৰিক এচিডৰ তীব্ৰতাটো বেছি যাৰ কাৰণে বিক্ৰিয়াটো কি হয় খৰতকীয়া এইবাৰ প্ৰশ্ন নম্বৰ যদি 11 চাও 11ত দিয়া আছে যে কেঁচা গাখীৰৰ পিএইচৰ মান 6 ই দৈলৈ পৰিণত হলে পিএইচ হলনি হবনে ব্যাখ্যা কৰা এতিয়া আমাক দিয়া আছে কেঁচা গাখীৰৰ পিএইচ কিমান দিয়া আছে 6 দিয়া আছে এতিয়া গাখীৰটো যদি কি হয় দৈলৈ ৰূপান্তৰিত হয় তেতিয়া ইয়াৰ পিএইচৰ মানটো হলনি হবনে নহব কাৰণ আমি জানো যে গাখীৰ যেতিয়া দৈলৈ ৰূপান্তৰিত হয় তেতিয়া কি উৎপন্ন কৰে লেকটিক এসিড উৎপন্ন কৰে লেকটিক এসিড উৎপন্ন কৰে আৰু আমি জানো যে এসিডে সদায় কি কৰিব পিএইচৰ মান কমাই দিয়ে পিএইচৰ মান কি কৰে কমায় অৰ্থাৎ গাখীৰৰ কেঁচা গাখীৰৰ যেটো পিএইচ হেতুৰ মানটো কি হ'ব হলনি হ'ব আৰু এটো কি হ'ব কমিব হলনি হোৱাটো বাঢ়ি না যায় কিন্তু কি হ'ব কমিব যেহেতু কি হ'ব লেকটিক এসিড উৎপন্ন হ'ব যেতিয়া গাখীৰ দৈলৈ ৰূপান্তৰিত হয় তেতিয়া তাত কি উৎপন্ন হয় লেকটিক এসিড উৎপন্ন হয় আৰু লেকটিক এসিডে গাখীৰৰ যেটো পিএইচ হেতু কি হ'ব কমাই দিব 12 নম্বৰত দিয়া আছে যে এজন গোৱালে কেঁচা গাখীৰৰ সামান্য পৰিমাণৰ বেকিং সোডা যোগ কৰিলে কি কৰিছে এজন গোৱালে কি কৰিছে গাখীৰত সামান্য পৰিমাণে কি কৰি যোগ কৰিছে বেকিং সোডা যোগ কৰিছে অৰ্থাৎ এন্টাসিড এটা যোগ কৰিছে বেকিং সোডা এটো ধৰ্মটো কি ক্ষাৰকীয় যে প্ৰশ্নটো এ নম্বৰ কি দিছে কিয় তেওঁ কেঁচা গাখীৰৰ পিএইচৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ললে যে পিএইচৰ মানটো কিয় বঢ়াই ললে অৰ্থাৎ আমি জানো যে কেঁচা গাখীৰৰ পিএইচ কিমান 6 তেওঁ কি কৰিছে বেকিং সোডা যোগ কৰিছে অৰ্থাৎ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট যোগ কৰিছে এইটো যোগ কৰাৰ লগে লগে ইয়াৰ ধৰ্মটো যেটো ক্ষাৰকীয় গতিকে পিএইচৰ মান কি হ'ব সামান্য পৰিমাণে বাঢ়ি যাব মানে 6 তকে বাঢ়িব অৰ্থাৎ এই ক্ষাৰকীয় কৰি লোৱাৰ মূল কাৰণটোই হৈছে কি যাতে গাখীৰটো কি নহয় সোনকালে দৈলৈ ৰূপান্তৰিত নহয় আৰু যাতে টেঙা নহয় মানে গাখীৰ যেতিয়া কি হ'ব কেঁচা গাখীৰটো অলপ বেছি সময় থৈ দিলে কি হ'ব লাহে লাহে লেকটিক এসিড প্ৰস্তুত হ'বলৈ আৰম্ভ কৰে যাৰ ফলত গাখীৰটো লাহে লাহে টেঙা হ'বলৈ আৰম্ভ কৰে সেই কাৰণে যাতে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেট বা বেকিং সোডাটো এই কাৰণে মিহলাইছে গোৱালে যাতে কি নহয় গাখীৰটো টেঙা নহয় বা সোনকালে কি নহয় দৈলৈ ৰূপান্তৰিত নহয় বি নম্বৰ প্ৰশ্নটো আছে ইয়াৰে লগত জড়িত যেটো আছে কি যে এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয় এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ হলে বেছি সময় লাগিব কিয় এতিয়া অলৰেডি কি হ'ল বেকিং সোডা মিহলোৱা গাখীৰৰ পিএইচ যেহেতু পিএইচ 6 তকে কি হৈ গল বেছি হৈ গল মানে ক্ষাৰকীয় হৈ গল গতিকে বেছি হোৱাৰ কাৰণে প্ৰথমতে কি হ'ব লেকটিক এসিড উৎপন্ন হ'ব আৰু সেই লেকটিক এসিড উৎপন্ন হৈ প্ৰথম অৱস্থাত কি কৰিব লাগিব এই বেছি পিএইচৰ পৰা আগতে কি কৰিব লাগিব তাক প্ৰশমিত কৰি 6 লৈ আনিব লাগিব তাৰ পিছতহে আৰু এসিড উৎপন্ন হৈ কি হ'ব পিএইচ 6 তকে কম হ'ব সেইখিনি কাম কৰোতে কি হ'ব তাৰ সময়টো কি হৈ যায় বেছি সময় নেক্সট 13 নম্বৰ যেটো প্ৰশ্ন দি আছে 13 নম্বৰত কি দিছে যে প্লাষ্টাৰ অফ পেৰিছ জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয় ব্যাখ্যা কৰা যে 13 নম্বৰত যেটো প্লাষ্টাৰ অফ পেৰিছ দিয়া আছে প্লাষ্টাৰ অফ পেৰিছে সদায় কি কৰে জলীয় বাষ্পৰ লগত কি কৰে বিক্ৰিয়া কৰে প্লাষ্টাৰ অফ পেৰিছৰ সংকেতটো হৈছে কি ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট এইটো হৈছে কি প্লাষ্টাৰ অফ পেৰিছ যেতিয়া ই কি কৰিব জলীয় বাষ্পৰ সংস্পৰ্শত আহিব ই কি কৰিব জলীয় বাষ্প শোষণ কৰি ইয়াৰ যেটো প্লাষ্টাৰ অফ পেৰিছ যেটো হেতু কি হ'ব লাহে লাহে এটো মূল যেটো গুণাগুণ এই যেটো পানীৰ লগত বিক্ৰিয়া কৰি যেটো টান হোৱা হেতু লাহে লাহে কি হ'ব হৈ এই প্লাষ্টাৰ অফ পেৰিছৰ যেটো মূল গুণাগুণ এটো যেটো কি হ'ব অব্যৱহাৰ্য হৈ যাব অকামিলা হৈ পৰিব সেই কাৰণে কি কৰা হয় সদায় প্লাষ্টাৰ অফ পেৰিছক কি কৰা হয় বন্ধ পাত্ৰত ৰখা হয় যাতে কি নহয় জলীয় বাষ্প যাতে সোমাব নোৱাৰে এনেকুৱা ধৰণৰ কি কৰা হয় পাত্ৰত সদায় কি কৰা হয় বন্ধ কৰি ৰখা হয় নাম্বাৰ 14 যেটো দিয়া আছে যে প্ৰশমন বিক্ৰিয়া কি দুটা উদাহৰণ দিয়া কাপড় ধোৱা সোডা আৰু বেকিং সোডাৰ দুটাকৈ গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা যে প্ৰশমন বিক্ৰিয়া কি এতিয়া 14 নম্বৰটো যদি চাও 14 যে প্ৰশমন বিক্ৰিয়া কি যে প্ৰশমন বিক্ৰিয়া হৈছে কি এসিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া হৈ লৱণ আৰু পানী উৎপন্ন হোৱা বিক্ৰিয়াটোকে কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় যে এসিড আৰু ক্ষাৰৰ মাজত বিক্ৰিয়া হৈ লৱণ আৰু পানী উৎপন্ন কৰা বিক্ৰিয়াটোকে কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় মানে ইয়াত কি হ'ল
এচিডে ক্ষাৰকৰ ধৰ্ম ক্ষাৰকে এচিডৰ ধৰ্ম নোহোৱা কৰি প্ৰশমিত হৈ লৱণ আৰু পানী উৎপন্ন কৰে এই বিক্ৰিয়াটোকে কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় ইয়াৰ যদি উদাহৰণ লোৱা যায় দুটা উদাহৰণ যেনিবা ললো আমি সোডিয়াম হাইড্ৰক্সাইড এটা ক্ষাৰক লৈছো তাৰ লগত হাইড্ৰক্লোৰিক এচিডৰ বিক্ৰিয়া ঘটাইছো বিক্ৰিয়া ঘটাই সোডিয়াম ক্লোৰাইড আৰু পানী উৎপন্ন হৈছে এইটো এটা উদাহৰণ আৰু এটা ল'ব পাৰো যেনিবা মেগনেছিয়াম হাইড্ৰক্সাইড লৈছো ই যদি সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব মেগনেছিয়াম সালফেট আৰু পানী উৎপন্ন কৰিব গতিকে এই বিক্ৰিয়াটো হৈছে কি এই দুটা হৈছে কি আমাৰ প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ এই বিক্ৰিয়াটো কি হৈ থাকে না সন্তুলিত হৈ থাকে না সন্তুলিত কৰিব হ'লে মেগনেছিয়াম এটা অক্সিজেন দুটা আৰু চাৰিটা ছয়টা দুটা আৰু এটা পাঁচটা দুটা চাৰিটা এতে হৈ আছে দুটা অৰ্থাৎ যদি ইয়াতে 2 দিয়া যায় 2 দিয়াৰ লগে লগে চাৰিটা হাইড্ৰোজেন দুটা আৰু দুটা চাৰিটা অক্সিজেন দুটা ছয়টা হৈ গ'ল সন্তুলিত হৈ গ'ল অৰ্থাৎ এই দুটা হৈছে কি আমাৰ প্ৰশমন বিক্ৰিয়াৰ দুটা এটা যদি চাও যে 14 নম্বৰৰ যেটো সেকেন্ড পাৰ্ট কোৱেশ্চনটো দিয়া আছে সেকেন্ড পাৰ্টত কি কৈছে যে কাপড় ধোৱা সোডা বা ওয়াशिং সোডাৰ দুটা ব্যৱহাৰ লিখিব লাগে আৰু বেকিং সোডাৰ দুটা ব্যৱহাৰ লিখিব লাগে যে কাপড় ধোৱা সোডা বা ওয়াशिং সোডাৰ যেটো ব্যৱহাৰ এটো কি কৰা হয় যে পানীৰ কঠিনতা দূৰ কৰিব লাগে অৰ্থাৎ কঠিন পানীক কোমল কৰিবৰ কাৰণে কি কৰা হয় সোডিয়াম কাৰ্বনেট বা ওয়াशिং সোডাটো ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও ঘৰুৱা বিভিন্ন সাফাই কামত কি কৰা হয় ওয়াशिং সোডা বা কাপড় ধোৱা সোডাটো ব্যৱহাৰ কৰা হয় এইবাৰ যদি আহু বেকিং সোডাৰ ব্যৱহাৰৰ বিষয়ে বেকিং সোডা কি কৰা হয় আমাৰ অম্ল প্ৰতিষেধক হিচাপে বা অম্লনাশকৰ প্ৰতিটো অম্লনাশক দ্ৰৱৰ ক্ষেত্ৰত যেটো কেঁচা সামগ্ৰী হেতুৰ মূল উপাদানটো হৈছে কি আমাৰ বেকিং সোডা বা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আৰু বেকিং সোডাক ব্যৱহাৰ কৰি বেকিং পাউডাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কি কৰা হয় ব্যৱহাৰ কৰা হয় বা সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰৰ ক্ষেত্ৰতো কি কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা বেকিং সোডা ব্যৱহাৰ কৰা হয় এইখিনি আছিল এই দ্বিতীয় অধ্যায়টোৰ গোটেই প্ৰশ্ন উত্তৰখিনি